নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম ননস্মাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভুৱা ট্ৰেডিং এপ YBY কেলেংকাৰীৰ অন্যতম খলনায়ক অনিৰাম বসুমতাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ জালত পৰিছে কোটি টকীয়া প্ৰবঞ্চনাৰ আন দুই অভিযুক্ত। শিক্ষক মিটিংগা নাৰ্জাৰী সহ আন এজনক আটক আৰক্ষীৰ আৰু বৰ্তমানলৈকে 3 অভিযুক্তক আটক কৰিছে গহপুৰ আৰক্ষীয়ে। ভুৱা ট্ৰেডিং এপ YBYৰ জৰিয়তে 300 কোটি টকা লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে এই প্ৰবঞ্চকসকলৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, এইবাৰ ইছলাম ধৰ্ম গ্ৰহণ কৰিলে বিশ্ববিখ্যাত ধৰ্মগুৰুৱে। এবাৰ কোৰাণৰ কলিমা পঢ়িয়েই বিশ্ববিখ্যাত ধৰ্মগুৰুৱে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম। কোৰাণৰ এটা বাণী পঢ়িয়েই ইছলাম গ্ৰহণৰ সিদ্ধান্ত এইগৰাকী বিশ্ববিখ্যাত ধৰ্মগুৰু। এবাৰ কোৰাণৰ কলিমা পঢ়িয়েই বিশ্ববিখ্যাত ধৰ্মগুৰুৱে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম। কোৰাণৰ এটা বাণী পঢ়িয়েই ইছলাম গ্ৰহণৰ সিদ্ধান্ত এইগৰাকী বিশ্ববিখ্যাত ধৰ্মগুৰু। ইছলাম গ্ৰহণ কৰাৰ পিছতে সলনি কৰিলে নিজৰ নাম। কোৰাণ পাঠ কৰিয়েই ধৰ্মগুৰু হিলাৰিয়ান হেগী হলগৈ আব্দুল লতিফ। আমেৰিকাৰ কেলিফৰ্ণিয়াৰ জনপ্ৰিয় ধৰ্মগুৰু আছিল এইগৰাকী হিলাৰিয়ান হেগী। তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰি মন্তব্য কৰি কয় যে এনেকুৱা শান্তিময় পূৰ্বে অনুভৱ কৰা নাছিলোঁ। ইছলামে মোক জীৱনৰ পথ দেখুৱাইছে। ইছলাম ধৰ্মই মানুহক অতিথিপৰায়ণ হ'বলৈ শিকায়। ইছলাম ধৰ্ম গ্ৰহণ কৰি এই মন্তব্য কৰে বিশ্ববিখ্যাত ধৰ্মগুৰুগৰাকীয়ে। পৰৱৰ্তী খবৰ, সাৱধান, উৎকট গৰমে দহিছে ৰাজ্যবাসীক আৰু এইবাৰ সকলো অভিলেখ ভংগ কৰিছে গৰমে। আগন্তুক 24 ঘণ্টাত প্ৰচণ্ড গৰমে দহিব ৰাজ্য আৰু আগন্তুক 24 ঘণ্টাত ঘৰৰ পৰা নোলাবলৈ ৰাজ্যবাসীক সতৰ্কবাণী শুনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। উৎকট গৰমে অধিক দহিব ৰাজ্যবাসীক আৰু এইবাৰ গৰমে ভংগ কৰিছে সকলো অভিলেখ। আজি গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা 38 ডিগ্ৰী চেলছিয়াছ, কিন্তু অনুভৱ হৈছে 44 ডিগ্ৰী চেলছিয়াছ। উৎকট গৰমত সমস্যাত পৰিছে জনতা আৰু তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আগন্তুক 2টা দিনলৈ অব্যাহত থাকিব এই গ্ৰীষ্ম প্ৰবাহ। অহা 48 ঘণ্টাত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈও 3 পৰা 4 ডিগ্ৰী পৰ্যন্ত অধিক হ'ব। ৰাজ্যবাসীক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী আৰু আগন্তুক 24 ঘণ্টাত পৰাপক্ষত ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান জনাই আজমল ছুপাৰ 40ৰ বিপৰীতে ৰাজ্যত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে খুলিব ছুপাৰ 80 আৰু ছুপাৰ 100 আৰু মাত্ৰ 40,000 টকাতে ছুপাৰ 80 আৰু ছুপাৰ 100ত পঢ়িব পাৰিব ছাত্ৰ ছাত্ৰীসকলে। বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান জনাই ধুবুৰীৰ কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ এই ডাঙৰ ঘোষণা। বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান জনাই ধুবুৰীৰ কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ ডাঙৰ ঘোষণা। আজমল ছুপাৰ 40ৰ বিপৰীতে ৰকিবুল হুছেইনে খুলিব ছুপাৰ 80 আৰু ছুপাৰ 100 আৰু মাত্ৰ 40,000 টকাতে ছুপাৰ 80 আৰু ছুপাৰ 100ত পঢ়িব পাৰিব ছাত্ৰ ছাত্ৰীসকলে। আজমল ছুপাৰ 40ত পঢ়িবলৈ খৰচ হয় 2,70,000 টকা, কিন্তু ৰকিবুল হুছেইনৰ ছুপাৰ 80 আৰু ছুপাৰ 100ত খৰচ হ'ব মাত্ৰ 40,000 টকা। সাংবাদিকৰ আগত এই ঘোষণা সাংসদ ৰকিবুল হুছেইনৰ। বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান জনাই ধুবুৰীৰ কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনে এই ডাঙৰ ঘোষণা কৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক জঘন্য কাণ্ড। এইবাৰ 60 বছৰীয়া শিক্ষক উপেন দাসৰ ভয়ংকৰ কাণ্ড। এগৰাকী 13 বছৰীয়া কিশোৰীৰ সৈতে পথাৰৰ মাজত অপকৰ্ম। ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি। ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক জঘন্য ঘটনা। এইবাৰ 60 বছৰীয়া শিক্ষকৰ কামনাৰ বলি হ'ল এগৰাকী 13 বছৰীয়া কিশোৰী। ৰহাৰ ডিমত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
উপেন দাস নামৰ লম্পটে ধৰ্ষণ কৰিলে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক। মটৰ চাইকেলেৰে পদূলিৰ পৰাই উঠাই লৈ গৈছিল কিশোৰীগৰাকী আৰু নিৰ্জন ঠাইত পথাৰৰ মাজত নি সংঘটিত কৰিলে জঘন্য কাণ্ড। ঘটনা সংঘটিত কৰি নিজেই কিশোৰীগৰাকীক থবলৈ আহিছিল ঘৰত আৰু তেনে সময়তে ৰাইজে আবদ্ধ কৰে লম্পট শিক্ষক উপেন দাসক। সভ্য সমাজক লজ্জানত কৰা এই লম্পট শিক্ষক উপেন দাসক কঠোৰ শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে। পৰৱৰ্তী খবৰ, আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মবাৰ্ষিকী আৰু এই জন্মদিনৰ দিনা মৰমৰ ভূপেন দাক ৰাজ্যজুৰি স্মৰণ। পৰৱৰ্তী খবৰ, পুনৰ কংগ্ৰেছত যোগদান ৰিপুণ বৰাৰ। আজি চৰাইদেউত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত কংগ্ৰেছত যোগদান কৰে ৰিপুণ বৰাই আৰু এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক তথা AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং। লগতে উপস্থিত থাকে APCCৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ আৰু বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়া। পৰৱৰ্তী খবৰ, ৰাজ্য জোকাৰি যোৱা ট্ৰেডিং স্কেমক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ খুৰদাৰ সমালোচনা কৰিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অসমৰ মানুহৰ বিবেকক আৰু অপমানিত নকৰিব। মিছা অপপ্ৰচাৰ ৰাজনীতি বাদ দি অসমৰ জনসাধাৰণক সেৱা কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য গৌৰৱ গগৈৰ। অসমৰ মানুহৰ বিবেকক আৰু অপমানিত নকৰিব। মিছা অপপ্ৰচাৰ ৰাজনীতি বাদ দি অসমৰ জনসাধাৰণক সেৱা কৰক। ডিব্ৰুগড়ৰ ৰাইজ যেতিয়া বিজেপিৰ ওচৰৰ পৰা আঁতৰি আহিছে তেতিয়া ওচৰ চাপিছে মুখ্যমন্ত্ৰী। নিজৰ চকীখন বচাবলৈ ৰাইজৰ ওচৰত আহিছে মুখ্যমন্ত্ৰী। বাগানৰ লোকসকলক লৈ চিন্তা কৰক চৰকাৰে। চাহ বাগানত লৈ অহা ধন সঠিক মতে খৰচ কৰক। কেৱল কাৰ্যালয় বনালেই ৰাইজে আঁকোৱালি নলয়। মুখ্যমন্ত্ৰীয়ে নিজৰ ধন সম্পত্তি বৃদ্ধি কৰাৰ বাহিৰে বেলেগ একো কৰা নাই। ট্ৰেডিং স্কেম এটা আটাইতকৈ ডাঙৰ স্কেম। ট্ৰেডিঙৰ লগত জড়িত আছে ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতা। অসমৰ আৰক্ষীয়ে দোষীক ধৰিব নোৱাৰাকৈ ইমান দুৰ্বল নহয়। দোষীক নধৰিবলৈ আৰক্ষীক হেঁচা প্ৰয়োগ কৰা হৈছে। সেয়েহে এতিয়া সকলোতে CBI তদন্ত হ'ব লাগে। এই মন্তব্য কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, দেশবাসীলৈ অশনি সংকেত। শীঘ্ৰে সমুদ্ৰতলীত ডুব যাব ভাৰতৰ 12খন চহৰ। শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। নেপথ্যত 2 ভিলেইন, বিশ্ব উষ্ণায়ন আৰু জলবায়ু পৰিৱৰ্তন। আৰু এই 2 পৰিৱৰ্তনে বঢ়াইছে মহাসাগৰৰ জলপৃষ্ঠ। সঁচাকৈয়ে বিপদৰ আশংকা বাঢ়িছে মহাসিন্ধুৰ তৰফৰ পৰা। যি হাৰত সমুদ্ৰৰ জলস্তৰ বৃদ্ধি পাইছে আগন্তুক দিনত অৰ্থাৎ প্ৰায় 2050 চনৰ ভিতৰত আমেৰিকাৰ 12টা উপকূলীয় চহৰৰ প্ৰতি 50জন বাসিন্দাৰ মাজত এজন বানৰ কবলত পৰিব। বিপদৰ আশংকা বাঢ়িছে ভাৰতৰ কেইবাখনো চহৰৰ ওপৰত। পৰিৱেশবিদ আৰু গৱেষণা ৰিপৰ্টত আশংকা কৰা হৈছে যে এই শতক শেষ হ'লেই ভাৰতৰ 12খন চহৰ পানীৰ তলত ডুব যাব। এই তালিকাত আছে মুম্বাই, চেন্নাই, কোচি, বিশাখাপট্টনম, কাণ্ডালা, উষা, ভাৱনগৰৰ দৰে কেইবাখনো চহৰ সমুদ্ৰৰ তলত জাহ যাব। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছায়ো এই তথ্যৰ ৰিপৰ্টক সমৰ্থন জনাইছে। ফলত উদ্বেগ ক্ৰমশ বাঢ়িছে। কিন্তু কিয় এই পৰিস্থিতি? কাৰণ বিচাৰি বিজ্ঞানীয়ে চলোৱা অনুসন্ধানত পাইছে যে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ কুফল নিবাৰণত মহাসাগৰ অৰ্থাৎ পৃথিৱীত জলভাগৰ গুৰুত্ব কি। গ্ৰীণ হাউচ গেছত যি বিপুল পৰিমাণে তাপ বন্দী হৈ থাকে তাৰ অধিকাংশই শোষণ কৰে মহাসাগৰসমূহে। ইয়াৰ উপৰি কাৰ্বন ডাই অক্সাইড গেছো শোষণ কৰে। এই প্ৰচণ্ড তাপ শোষণৰ ফলত সামুদ্ৰিক বাস্তুতন্ত্ৰৰ ক্ষতি হৈছে। অন্যহাতে বান পৰিস্থিতিৰো আশংকা বাঢ়িছে। বিশেষকৈ ক্ষতি হয় উপকূলীয় চহৰসমূহৰ। ৰিপৰ্টত কোৱা হৈছে যে 1901 চনৰ পৰা 2018 চন পৰ্যন্ত বিশ্বব্যাপী সমুদ্ৰ স্তৰৰ গড় উষ্ণতা বাঢ়িছে 15 পৰা 25 চেণ্টিমিটাৰ। 2006 চনৰ পৰা সমুদ্ৰৰ জলস্তৰৰ উচ্চতা প্ৰতি বছৰে
3.7 মিলিমিটাৰ হাৰত বাঢ়িব ধৰিছে। আমেৰিকাত এই বিপদ ভয়ংকৰ হ'ব। আমেৰিকাৰ সাগৰৰ উপকূলীয় 32খন চহৰৰ মাজত 24খনে বিগত বছৰকেইটাত প্ৰায় 2 মিলিলিটাৰ হাৰত ডুবি গৈ আছে।